টি আখৰে আৰম্ভ হোৱা ব্যক্তিসকল কেনেকুৱা ধৰণৰ হয়, তেওঁলোকৰ ভাল গুণ আৰু বেয়া গুণ কি, স্বভাৱ চৰিত্ৰ কেনেকুৱা হয়, এই সকলোবিলাক জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। জ্যোতিষৰ অনুসৰি ইংৰাজী টি আখৰৰ লোকে আচৰিত ধৰণৰ কাম কৰিবলৈ পচন্দ কৰে, অৰ্থাৎ এনে কাম যি আনে কৰিব নোৱাৰে। এই নামৰ লোক অলপ জেদী হয় আৰু সৰু সৰু কথাত চিন্তিত হৈ পৰে। এই নামৰ গৰাকীৰ খং সোনকালে উঠে। এনে লোক আনন্দময়ী স্বভাৱৰ হয়। এওঁলোকে নিজৰ কথাৰে আনক জুখি নাচায়, এওঁলোকে কেৱল নিজৰ ওপৰত বিশ্বাস ৰাখে। সেইবাবে এওঁলোকে নিজৰ কামৰ বাবে আনৰ ওপৰত নিৰ্ভৰ নকৰে আৰু নিজৰ কাম কৰিবলৈ নিজৰ সম্পূৰ্ণ কাৰ্যক্ষমতাৰ প্ৰয়োগ কৰে। ইংৰাজী টি আখৰৰ নামৰ গৰাকীৰ বৈবাহিক জীৱন সুখৰ ব্যক্তিত্ব হয়। এওঁলোকে নিজৰ জীৱনসংগীৰ ভাৱনাসমূহক নোকোৱাকৈ বুজি উঠে। এওঁলোকে নিজৰ জীৱনসংগীক কেতিয়াও দুখী হৈ থকা নিবিচাৰে আৰু নিজৰ জীৱনসংগীৰ সকলো ইচ্ছাক পূৰ্ণ কৰাটো নিজৰ কৰ্তব্য বুলি ভাবে। এওঁলোকৰ ইচ্ছা শক্তি বহুত ভাল হয় আৰু লগতে এওঁলোক বহুত বুদ্ধিয়ক হয়। এই নামৰ আৰ্থিক স্থিতি ভাল হয়। সেইবাবে এওঁলোকে নিজৰ জীৱনসংগীক সদায় সুখী কৰি ৰাখিব পাৰে। ইংৰাজী টি নামৰ গৰাকীয়ে সমাজত বহুত নাম জিলিকাব পাৰে। এওঁলোকে সকলো কামকে বুদ্ধিৰে সম্পূৰ্ণ কৰে। এই কাৰণে এওঁলোকে নিজৰ জীৱনত উন্নতি কৰি আগুৱাই যাব পাৰে। পইচা খৰচ কৰিবলৈও এওঁলোকৰ হাত খোলা হয়। এই নামৰ গৰাকীৰ আৰ্থিক স্থিতি ভাল হয় আৰু পইচাৰ কাৰণে এওঁলোকৰ কোনো কামত বাধা নাহে। আৰ্থিক স্থিতি ভাল হোৱাৰ বাবে এওঁলোকে বেপাৰ কৰিবলৈ অধিক পচন্দ কৰে। পঢ়া শুনাত ভাল হোৱাৰ বাবে এই নামৰ গৰাকী শাসন প্ৰশাসনত উচ্চ স্তৰত পদত কাম কৰে। টি নামৰ গৰাকীয়ে কেতিয়াও আনক দুখী হৈ থকাটো চাব নোৱাৰে। এওঁলোকে যদি এবাৰ কাৰোবাক ভাল পায় তেন্তে সেইজনক কেতিয়াও অকলে এৰি নিদিয়ে। এওঁলোকৰ বিশেষত্ব এয়া যে এওঁলোকে একো নোকোৱাকৈ জীৱনসংগীৰ অনুভৱক বুজি পায়। দৰাচলতে এওঁলোকৰ চকুত এনে শক্তি আছে যে সন্মুখৰ গৰাকীৰ মনত কি আছে সেয়া সহজতে বুজি পায়। টি নামৰ গৰাকী বহুত বুদ্ধিয়ক হয়। এওঁলোক প্ৰশাসন ক্ষেত্ৰ আৰু মিডিয়াৰ ক্ষেত্ৰত কাম কৰে। এই নামৰ গৰাকী নিজৰ সম্পৰ্ক আৰু ভাৱনাক লৈ বহুত ভাবুক হৈ থাকে, কিন্তু এয়া অভিব্যক্ত কৰিবলৈ অসমৰ্থ হয়। টি নামৰ গৰাকী খৰচ কৰাৰ ক্ষেত্ৰত একদম খোলা মনৰ হয়। এনে লোক ধেমেলীয়া স্বভাৱৰ হয়। কষ্ট কৰি এওঁলোকে ভাল নাপায়, কিন্তু ধনৰ অভাৱ এওঁলোকৰ কেতিয়াও নহয়। এই নামৰ গৰাকীয়ে নিজৰ মনৰ কথা আনৰ আগত সোনকালে ক'ব নোৱাৰে। প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্কক লৈ এওঁলোক বহুত ৰোমান্টিক হয়, কিন্তু কথা গুপ্ত কৰি ৰখাৰ অভ্যাস এওঁলোকৰ আছে। টি নামৰ গৰাকীৰ সৰু সৰু কথাতে খং উঠে আৰু এওঁলোক বহুত কঠোৰ স্বভাৱৰ হয়। সৰু সৰু কথাত খং উঠাৰ বাবে এওঁলোকে নিজৰ সংগীৰ লগত প্ৰেমৰ সম্পৰ্কত থাকিব নোৱাৰে। যদি এওঁলোকৰ জীৱনত কোনো লোক আহে তেন্তে এওঁলোকৰ এনে স্বভাৱক দেখি দূৰত্ব বনাই ৰাখে। টি নামৰ গৰাকী বহুত বুদ্ধিয়ক হয়। এওঁলোকৰ তৰ্কশক্তি বহুত ভাল হয়। এই নামৰ গৰাকী নিজৰ জীৱনত বহুত সন্তুষ্ট থাকে আৰু সমাজত উচ্চ পদ লাভ কৰিবলৈ সক্ষম হয়। এই নামৰ গৰাকী সম্পূৰ্ণৰূপে আস্তিকো নহয় আৰু নাস্তিকো নহয়। এওঁলোকৰ নিজৰ কাৰ্যক্ষমতাত সম্পূৰ্ণ বিশ্বাস থাকে। টি নামৰ গৰাকী ভাবুক হয়, সংবেদনাৰে আৱৰি থাকে। এওঁলোকৰ আত্মসংযম শিকিবলৈ বহুত প্ৰয়োজন হয়। সৰু সৰু কথাতে খং কৰে বাবে কেতিয়াবা এওঁলোকৰ বহু হানি হয়। এওঁলোক জেদী স্বভাৱৰ হয়। এওঁলোকে চিন্তা নকৰিবলগীয়া কথাটো চিন্তা কৰে। এই নামৰ গৰাকীয়ে নিজৰ পৰিয়ালক বহুত ভাল পায়। খৰচ কৰাৰ আগেয়ে চিন্তা কৰি নাথাকে। সকলোতকৈ ভাল বস্তুৰ ফালে এওঁলোক আকৰ্ষিত হয়। প্ৰেমৰ ক্ষেত্ৰত এওঁলোক সংবেদনশীল হয় আৰু যি সম্পৰ্ক গঢ়ি তোলে সেই সম্পৰ্ক ভালদৰে পালন কৰে। আৰু এই নামৰ গৰাকীয়ে এনে জীৱনসংগী বিচাৰে যি এওঁলোকক বহুত ভাল পাব পাৰে। ধন্যবাদ।